চাওক বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আপোনালোকক দেখুৱাম যোৱা 10 দিনমান আগৰ ধুমুহাত কি অৱস্থা কৰি থৈ গ'ল আমাৰ পুৰণা টাইগাৰ ক্লাবখন। আহক চাওঁ বলক। এই যে দেখ কেনেকুৱা অৱস্থা। নাইগাঁও টাইগাৰ ক্লাব ধ্বংস হৈ গ'ল আমাৰ ক্লাবটো, টাইগাৰ ক্লাবটো। এতিয়া কি কৰিব খুজিছে আপোনালোকে? এতিয়া পুনৰ জীৱন কৰিম, পুনৰ্জীৱন নতুনকৈ বনাব লাগিব এতিয়া। আচ্ছা আচ্ছা। ৰাইজৰ পৰা তাৰ ক্লাবটো আকৌ কৰি পুনৰুজ্জীৱিত কৰিব। আজি ইয়াত অহা এইটো কেনেকৈ আমি কি কৰা যায়, কেনেকৈ মেৰামতি কৰা যায়, আজি কামবিলাক কি কৰা যায়। চাওক বন্ধুসকল, আমাৰ টাইগাৰ ক্লাব, নাইগাঁও টাইগাৰ ক্লাব 40 বছৰ বয়সীয়া এই টাইগাৰ ক্লাবখন ধুমুহা দিয়ে ভাঙি গ'ল। ইয়াত এই কাৰণে ইয়াত নাইগাঁৱৰ মান্যগণ্য ব্যক্তিসকলে আহি চোৱা চিতা কৰিল। আজি কিবা মিটিং পাতি কিবা একটা ভাল সিদ্ধান্ত ল'ব বুলি কৈছে। চাওক, চাইছে না? হয় বন্ধু, আপোনালোকে এইখন হ'ল 44 বছৰীয়া পুৰণা একটা বুঢ়া ক্লাব আছিল। ইয়াত মানে কমিটি কোনো কিবা নাছিল, বহুত বছৰ ধৰি এনে পৰি আছিল, যাৰ ফলত আজি এই অৱস্থা। ইয়াত আহি মই বুজিবলৈ পাইছোঁ এইখন ক্লাবখন নতুনকৈ আৰু পুনৰ কমিটি গঠন কৰি নিৰ্মাণ কৰিব বুলি আমাৰ নাইগাঁও প্ৰপাৰ নাইগাঁৱৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিলে। ইমানখিনি আজি।